ঢিং বজাৰৰ মাজমজিয়াত ঢিং পাব্লিক হেল্থৰ পাছফালে 100 মিটাৰ দূৰত্বত এজনী নাবালিকাক বৰ নিৰ্মমভাৱে ধৰ্ষণ কৰিছে। সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক আমি 12 ঘণ্টা সময় দিছোঁ। 12 ঘণ্টা সময়ত যাতে কালপিত ওলাই তেওঁ দৃষ্টান্তমূলক শাস্তি দিয়ক। তাৰ ক্ষেত্ৰত আমি অহা কালিৰ পৰা সকলো ঢিংবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ঢিং বন্ধ আমি ঘোষণা কৰিছোঁ। সকলো ৰাইজক ওলাই আহিব দিছোঁ আৰু উচিত শাস্তি দিয়ক। 24 ঘণ্টাৰ ভিতৰত আমি নিদিওঁ, 12 ঘণ্টা সময় দিছোঁ। ফাষ্ট ট্ৰেক আদালতত তেওঁলোকক যাতে ফাঁচি ব্যৱস্থা কৰক, এইখিনি আমাৰ ক'ব লগা। যে ঘটনাটো আমি খুব লজ্জিত অনুভৱ কৰিছোঁ। আচলতে নিৰৱচ্ছিন্নভাৱে ঢিঙৰ যিটো মানে প্ৰশাসনিক যিটো ব্যৱস্থা লাহে লাহে অৱক্ষয় পিনেলৈ গতি কৰি আছে। এই স্প্ৰে হওক কিবাই হওক বা বাঘ এটা আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কিন্তু প্ৰশাসনৰ ভূমিকা অতি মানে একদম লজ্জাজনক এটা প্ৰশাসনৰ মানে পদক্ষেপ। গতিকে আজিৰ ঘটনাটো আচলতে পুনৰবাৰ ঢিঙক জোকাৰি গৈছে। গতিকে ছাত্ৰ সন্থাৰ যিটো বন্ধ আমি পূৰ্ণ সমৰ্থন কৰিছোঁ, আমি সহযোগিতা কৰিম ৰাইজে, আৰু আমি আহ্বান জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়ক।